কি হৈছিলে আমি ইয়াপা 18 গৈছিলো আৰু তাত 28 হৈছে 21 পৰা গেম আছে গেমটো পাঞ্জাব জলন্ধৰত হৈছিলে আৰু তাতে ক'ত হৈছিলে খেল তাত পাঞ্জাব জলন্ধৰত কি খেল হৈছিলে টাইকাণ্ডো নেশ্যনেল কিয়ৰগী আৰু পঞ্চি হৈছিলে তাত কি সন্মান পাবলৈ সক্ষম হৈছে মই ব্ৰঞ্জ মেডেল পাইছোঁ কোন ৰাজ্যৰ প্ৰতিযোগীসকল আহিছিল আহিছিল উত্তৰ প্ৰদেশ ৱেষ্ট বেংগল আৰু আহিছিল অসমৰ পৰা কিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে অসমৰ পৰা 32 গৈছিল আজি তোমাক কেনেকুৱা লাগিছে স্বগৃহলৈ আজি পদক লৈ তুমি উভতি আহিছা মই বহুত ভাল পাইছোঁ চবেই ইয়াত মোক ইমান ভালকৈ স্বাগতম কৰিছে হয় নমস্কাৰ আপোনালোকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক ইমানখিনি সহায় আৰু সন্মান দিয়াৰ বাবে আমাৰ গেমটো হৈছিলে অল ইণ্ডিয়া বেচিকত হৈছিলে কাৰণ আমাৰ এইটো নেশ্যনেল গেম আছিলে টাইকাণ্ডো চেম্পিয়নশ্বিপ এইটো গেম হৈছিলে আমাৰ 21 to 23 লৈকে তাতে আমাৰ সুভাষনা গগৈয়ে আমাৰ চিমেণ্ট চাপৰি ধেমাজি ডিষ্ট্ৰিক্টৰ হয় অসমৰ হৈ গৈছিলোঁ আমি অসমৰ হৈ গৈ পিনি আমাৰ এতিয়া সুভাষনা গগৈয়ে চিমেণ্ট চাপৰিৰ পৰা আমাৰ ছেমিফাইনেল তাত মানে ব্ৰঞ্জৰ পদক লাভ কৰিছে তাৰ কাৰণে মই বহুত ধন্যবাদ এইটো মোৰ ক্লাবৰ পৰা প্ৰথমটো নেশ্যনেল চেম্পিয়নশ্বিপ খেলাত সি প্ৰথমখন মেডেল পোৱা মোৰ ষ্টুডেণ্ট মোৰ বহুত আনন্দিত হৈছোঁ আমি খুবেই আনন্দিত হৈছোঁ আমাৰ ভণ্টিজনীয়ে আজি নেশ্যনেল টাইকাণ্ডোৰ চেম্পিয়নশ্বিপত আজি ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'ল তাৰ বাবে আমিও ছাত্ৰ সন্থাৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানত আমি বাৰম্বাৰ কৈ আহোঁ যে শৈক্ষিক ক্ৰীড়া আৰু সামাজিক ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালী সদায় আগবাঢ়ি যাওক তাৰে চিন্তা আগত লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ এই উদ্দেশ্যই আমি সদায় আগত ৰাখি পিনে আগবাঢ়ি যাবলৈ কওঁ আৰু আমাৰ মৰমৰ ভণ্টিজনীও আজি এই পদক পাবলৈ সক্ষম হোৱাৰ কাৰণে আমি চিমেণ্ট চাপৰিবাসীৰ লগতে চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাও অত্যন্ত সুখী হৈছোঁ আৰু ভণ্টিজনীলৈ অনাগত দিনত তাইলৈ অফুৰন্ত শুভেচ্ছা আৰু ভৱিষ্যতে আৰু সুনাম গঢ়ি আনিব বুলি আশা ৰাখিলোঁ